নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক প্ৰতিমাহে দিব 1000 কোটি টকা, লগতে প্ৰতিমাহে 1250 টকাকৈ প্ৰদান কৰিব স্নাতকৰ ছাত্ৰীক, আৰু ইয়াৰ লগতে স্নাতকোত্তৰ BEdৰ ছাত্ৰীক দিব 2500 কোটি টকা, আৰু প্ৰতিমাহৰ 11 তাৰিখে ছাত্ৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। আৰু নিযুত মইনা আঁচনি কাৰ্যকৰী কৰা হ'ব ঠিক এইদৰে, আৰু স্কুটি লাভ কৰা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। এটা বিশেষ খবৰ আহি পৰিছে ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে। যিসকলে নিযুত মইনা আঁচনি লাভ কৰিব তেওঁলোকে নাপাব স্কুটিৰ সুবিধা, লগতে যিসকলে স্কুটি লাভ কৰিব তেওঁলোকে লাভ কৰিব নোৱাৰিব এই নিযুত মইনা আঁচনিৰ সুবিধা। আৰু নিযুত মইনা আঁচনি নে স্কুটি লাগে নিৰ্ধাৰণ কৰিব পাৰিব ছাত্ৰীয়ে। বিধায়ক, মন্ত্ৰী, সাংসদৰ কন্যাই লাভ নকৰিব এই আঁচনিৰ সুবিধা। যে কোৱা হৈছে যে বিধায়ক, মন্ত্ৰী আৰু সাংসদৰ কন্যাই কিন্তু লাভ নকৰিব এই আঁচনিৰ সুবিধা। লগতে ব্যক্তিগত শিক্ষানুষ্ঠানত পৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা। আৰু জুলাই মাহৰ পৰাই বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। আৰু স্নাতক পৰ্যায়ত বিবাহিত ছাত্ৰীয়ে নাপাব এই আঁচনিৰ ধন, আৰু এই সুবিধা দিয়া নহ'ব আধাতে শিক্ষা সাং কৰা ছাত্ৰীক। আৰু নিযুত মইনা আঁচনিৰ বাবে 3000 কোটি টকা ধাৰ্য কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। আৰু ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। আমি খবৰটো সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। বাল্য বিবাহক লৈ দেশত আহি গ'ল কঠোৰ নিয়ম। 18 বছৰ বয়সৰ তলৰ কিশোৰীক বিয়া কৰাত নিষেধাজ্ঞা। অনুমতি সাপেক্ষেও স্থাপন কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক। আৰু 18 বছৰৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব এতিয়াৰে পৰা। আৰু সম্পৰ্ক গঢ়িলেই দুৰ্ধৰ্ষ অপৰাধীৰ গোচৰত অভিযুক্ত হ'ব। আৰু অনুমতি সাপেক্ষে সম্পৰ্ক স্থাপন কৰিলেও ইয়াক গণ্য কৰা হ'ব ধৰ্ষণ বুলি। আৰু নতুন আইনক লৈ মন্তব্য এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাল্য বিবাহক লৈ দেশত আহি গ'ল কঠোৰ নিয়ম। 18 বছৰ বয়সৰ তলৰ কিশোৰীক বিয়া কৰাত এতিয়া নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৰু অনুমতি সাপেক্ষেও স্থাপন কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক। আৰু 18 বছৰৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিলে ইয়াক অপৰাধ বুলি এতিয়াৰে পৰা গণ্য কৰা হ'ব। আৰু সম্পৰ্ক গঢ়িলেই দুৰ্ধৰ্ষ অপৰাধীৰ গোচৰত অভিযুক্ত হ'ব। আহি গ'ল নতুন নিয়ম। বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰক্ষীয়ে। আৰু আৰক্ষীয়ে হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন। আমি সবিশেষ জনাইছোঁ ৰাজ্যবাসীক যে কিদৰে এইবাৰ আপোনাৰ পৰা আৰক্ষীয়ে ল'ব নোৱাৰিব ফাইন। যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব আপোনাক জাননী। আৰু কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আৰু শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰা হ'ব এক নতুন SOP। লগতে অটোৰিক্সা, ৰিক্সা, ই-ৰিক্সাৰ ক্ষেত্ৰতো আহি গ'ল নতুন নিয়ম। এটা অপৰাধ 4বাৰ কৰাৰ পিছতহে বিহা হ'ব উপযুক্ত জৰিমনা। আৰু এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। আমি সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক আজিৰ এই খবৰটো যে যাৱতীয় নথি নাথাকিলে আপুনি ভৰিব নালাগে এতিয়াৰে পৰা ফাইন। আৰক্ষীয়ে হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন। উজনিৰ পিছত এইবাৰ নামনিত হ'ব জলপ্ৰলয়। নামনি অসমৰ জনতালৈ এক ডাঙৰ খবৰ। সাৱধান হওক নামনি অসমবাসী। ৰাজ্যত অব্যাহত আছে মুছলধাৰ বৰষুণ। নামনি অসমত জটিল ৰূপ ল'ব এবাৰ বানে। যিকোনো মুহূৰ্ততে বানত বুৰিব পাৰে কেইবাখনো জিলা। চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী। যিকোনো মুহূৰ্তত ভূটানে এৰিব পাৰে বাৰণি পানী। আৰু নামনিৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বাক্সাত ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ লগতে বৰপেটা, ধুবুৰী, গোৱালপাৰাবাসী ৰাইজৰ বাবে সতৰ্কবাণী জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। লগতে ধুবুৰী, গোৱালপাৰা, বৰপেটা জিলাত জটিল হ'ব বান পৰিস্থিতি। আৰু বাক্সা, চিৰাং, নলবাৰীতো জলপ্ৰলয়ৰ আশংকা।
উজনি আৰু উত্তৰ অসমত ইতিমধ্যে বানে লৈছে কালৰূপ আৰু অধিক ভয়াৱহ হ'ব পাৰে নামনি অসমৰ বান পৰিস্থিতি। উজনিৰ পিছত এইবাৰ নামনিত হ'ব জলপ্ৰলয় আৰু নামনি অসমৰ জনতালৈ এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ যে এইবাৰ সাৱধান হওক নামনি অসমবাসী, কিয়নো ৰাজ্যত এইবাৰ অব্যাহত আছে মুছলধাৰ বৰষুণ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এক ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই এতিয়াৰে পৰা লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ডত নাম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচনৰ সামগ্ৰী আৰু নাম নথকা সদস্যৰ নামো অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি কৰিব লাগিব যোগাযোগ। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব আপুনি বিভাগীয় কৰ্তৃপক্ষক। গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম আৰু eKYC কৰাৰ সময়তে আপুনি কৰিব পাৰে এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব আপুনি ৰেচন কাৰ্ডৰ পৰা আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম আৰু নতুন অন্তৰ্ভুক্তি আৰু কৰ্তন কৰিব পাৰিব আপোনাৰ ৰেচন কাৰ্ডৰ সদস্যৰ নাম আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কেজিকৈ চাউল আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এক ডাঙৰ খবৰ আহিছে। আমি খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক।